৭৪ সংখ্যক তিনিচুকীয়া কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ আজি দ্বিতীয়টো কাৰ্যসূচী তৃতীয় দিনাৰ কাৰ্যসূচী বিশাল বাৰেৰহণীয়া শোভাযাত্ৰা আৰু ৭৪ সংখ্যক ভৰি দিছে এইবাৰ তিনিচুকীয়া কেন্দ্ৰীয় ৰঙালী বিহু আৰু লোকে লোকাৰণ্য হৈ পৰিছে চাৰিওফালে অকল মানুহ তিনিচুকীয়া চহৰৰ মাজমজিয়াৰ আমি দৃশ্য দেখুৱাইছোঁ এয়া মংগলময় এটা যাত্ৰা আৰু এই যাত্ৰাৰে অসমবাসীৰ বা তিনিচুকীয়াবাসীৰ মাজত যি আনন্দ উচ্ছ্বাস বিহুৰ প্ৰতি সেয়া আমি দেখিবলৈ পাইছোঁ আমি যলৈকৈ মোৰ সতীৰ্থ কেমেৰা পাৰ্চন সতীৰ্থ ৰাজেশে দেখিব লেন্সৰ যলৈকে ঢুকি পায় তাত অকল মানুহ এই শোভাযাত্ৰাত লোকে লোকাৰণ্য হৈ পৰিছে আমি এক উখল মাখল পৰিৱেশৰ মাজৰ পৰিৱেশ দেখাইছোঁ তিনিচুকীয়াৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ এই বিশাল শোভাযাত্ৰা বাৰেৰহণীয়া শোভাযাত্ৰা য'ত বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ভাষা ভাষী বিভিন্ন সম্প্ৰদায়ৰ লোক অংশগ্ৰহণ কৰা আমি দেখিবলৈ পাইছোঁ এটা সুন্দৰ পৰিৱেশ এক যি বন্ধুত্ব এনাজৰীডাল বা বিভিন্ন ভাষা ভাষী যি এনাজৰীডাল আৰু কটকটীয়া আৰু টান কৰিবলৈ আৰু শক্তিশালী কৰিবলৈ যেন এই শোভাযাত্ৰা তিনিচুকীয়াৰ আজি এই দিনটো দেখিবলৈ পোৱা গৈছে বিহুৰ পৰিৱেশ আমি বিভিন্নজনৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম যিহেতুকে আমি দেখাবলৈ চেষ্টা কৰিম আৰু বিভিন্নজনৰ মত আমি ল'ম কাৰণ বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন লোক ওলাই আহিছে অংশগ্ৰহণ কৰিছে আমাৰ সম্পাদক আছে কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ এই মুহূৰ্তত কি ক'ব আপোনালোকে সকলোৱে দেখিব পাৰে যে এই ৭৪তম তিনিচুকীয়া কেন্দ্ৰীয় ৰঙালী বিহু সাংস্কৃতিক আজি এক লোকাৰণ্য পৰিৱেশ হৈছে ইয়াত আজি তিনিচুকীয়া অজস্ৰ মানুহ ওলাই আহিছে আমি তেখেতক একেবাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তিনিচুকীয়া ৰাইজ আজি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে তাকে দেখি আজি আমি যথেষ্ট আনন্দ হৈছোঁ মই মানুহ দেখাবলৈ চেষ্টা কৰিম যিমান পাৰোঁ আৰু এয়া এটা সুন্দৰ পৰিৱেশ তিনিচুকীয়াৰ পৰিৱেশ ৰবি চেত্ৰী আছে আৰু এই বিহুখনৰ বাবে আৰম্ভণিৰ পৰা তেওঁ এজন সম্পাদক আৰম্ভণিৰ পৰা লাগি আছে কি ক'বা আজি হয় প্ৰথমেতো আমি আপোনালোকৰ চেনেলৰ মাধ্যমেদি সমূহ অসমবাসী ৰাইজক বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমাৰ এই তিনিচুকীয়া কেন্দ্ৰীয় ৰঙালী বিহু ইতিমধ্যে ৭৪তম বছৰ চুই গৈছে আৰু এই বিহুৰ আমাৰ ৭৪তম বছৰ আজি শোভাযাত্ৰাত আজি হাজাৰ হাজাৰ মানুহ ওলাই আহিছে আৰু যিসকলে স্ব ইচ্ছাৰে বিহুপ্ৰেমী ৰাইজসকল ওলাই আহিছে তেওঁলোকক আমি বিহু সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ নিশ্চয়কৈ আমি দেখুৱাম পৰিৱেশ বিভিন্ন জাতি জনগোষ্ঠীৰ লোক ওলাই আহিছে আমি সেই দৃশ্য দেখুৱাইছোঁ মোৰ সতীৰ্থ ৰাজেশে দেখাইছে এটা সুন্দৰ পৰিৱেশ ৰঙীন পৰিৱেশ আৰু বাৰেৰহণীয়া এটা শোভাযাত্ৰা এই শোভাযাত্ৰাৰ সকলোৱে অংশগ্ৰহণ কৰিছে মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়া আছে এই মুহূৰ্তত কি কয় শুভক্ষণত প্ৰথমে আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসীলৈ ৰঙালী বিহুৰ সেয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ দেখিছে আজি আমাৰ তিনিচুকীয়া কেন্দ্ৰীয় ৰঙালী বিহুৰ এই আটকধুনীয়া শোভাযাত্ৰা আৰু এই ৰঙালী বিহুৱে এক সুকীয়া পৰিচয় আজি দীৰ্ঘদিন ধৰি দি আহিছে সকলো জাতি জনগোষ্ঠী সকলো ধৰ্মাৱলম্বী লোকক লগত লৈ পেলাই এখন বিহুৱে সমন্বয় আমাৰ একতাক অধিক শক্তিশালী কৰাৰ এক গধুৰ দায়িত্ব পালন কৰি আহিছে আৰু আজিও আপোনালোকে দেখিছে বিভিন্ন জাতি জনগোষ্ঠীৰে পৰিপুষ্ট আজি আমাৰ এক সুন্দৰ এই শোভাযাত্ৰা আৰু এনেদৰেই আমাৰ অসমীয়া জাতিটোক সমন্বয়ৰ জৰিয়তে একতাৰ জৰিয়তে বিশ্ব দৰবাৰত শক্তিশালী ৰূপত প্ৰতিষ্ঠা দিশত সফলতা অৰ্জন কৰিবৰ কাৰণে সক্ষম হ'ব তো গতিকে মই আয়োজক সমিতিক সকলোকে অন্তৰৰ সৈতে ধন্যবাদ জনাইছোঁ আৰু আমি আমাৰ ভাৰতবৰ্ষৰ বুকুত অসমখনক এনেদৰেই আমি সকলোৱে এককভাৱে আমি আগুৱাই লৈ যাবৰ কাৰণে সক্ষম হ'ম এয়া মোৰ পূৰা বিশ্বাস আছে নিশ্চয়কৈ সমন্বয় এনাজৰীডাল আৰু শক্তিশালী কৰিবলৈ যেনে শোভাযাত্ৰা আজি এনেধৰণে ওলাই আহিছে আৰু দেখিবলৈ পোৱা গৈছে এয়া এক সমন্বয় যাত্ৰা ক'ব লাগিব বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ভাষা ভাষী লোকসকল একত্ৰিত হৈ উলহ মালহভাৱে স্বতঃস্ফূৰ্তভাৱে ওলাই আহে এই শোভাযাত্ৰাত কেন্দ্ৰীয় ৰঙালী বিহুৰ সন্মিলনৰ আয়োজিত এই শোভাযাত্ৰাত মই দেখুৱাই আছোঁ সেই পৰিৱেশ তিনিচুকীয়াৰ পৰা তিনিচুকীয়াৰ আজি লোকে লোকাৰণ্য হৈ পৰিছে মানুহ আৰু মানুহ ওলাই আহিছে সকলো হাজাৰ হাজাৰ লোকে ভিৰ কৰিছে আৰু এনেধৰণৰ এটা পৰিৱেশ সুকীয়া এটা পৰিৱেশ নিভাঁজ এটা পৰিৱেশ যি পৰিৱেশ আমি তিনিচুকীয়া থানা চাৰিআলিৰ পৰা দেখুৱাই আছোঁ এটা সুন্দৰ পৰিৱেশ
আজি এই শোভাযাত্ৰাত অসমীয়াৰ জাতিৰ প্ৰতিটো জনগোষ্ঠীয়ে অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে, য'ত মাৰোৱাৰী সমাজ, ভোজপুৰী সমাজ, বেংগলী সমাজ সকলোৱে ওলাই আহিছে আৰু এই কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। কি ক'বা আজি দিনটোত? সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। এইটো আমাৰ গৌৰৱ, আমাৰ অসমৰ যেটা কালচাৰ আছে, এইটো শোভাযাত্ৰা যেতিয়া আমি চাই আছোঁ, চেণ্ট্ৰেল বিহু উদযাপন সমিতিৰ পৰা এইটো আমি কৰি আছোঁ। এইটো বিগত অনেক বছৰ ধৰে এইটো একটু বিশাল ৰূপ লৈ আছে। ইমান মানুহ ইয়াত সমাৱেশ হৈ আছে, আমি নিজক খুব ভাল পাই আছোঁ। নিশ্চয়কৈ মানুহে মানুহ। আৰু এটা কথা ক'ব লাগিব যে অসমৰ প্ৰথমখন মঞ্চ বিহু তিনিচুকীয়া কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন। আৰু এই মঞ্চৰ বিহুৰ আৰম্ভণিৰ পৰা আজি চাওক কেনেধৰণে এই মঞ্চৰ এই বিহুৰ প্ৰতি, এই সন্মিলনৰ এই শোভাযাত্ৰাৰ প্ৰতি কিমান তেওঁলোকৰ মনৰ এই ভাৱ দেখিবলৈ পোৱা গৈছে। স্বতঃপূৰ্তভাৱে ৰাইজ ওলাই আহিছে, এই বিশাল শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। আমি যত সম্ভৱ প্ৰায়বোৰ বিহু দলক আমি দেখাবলৈ চেষ্টা কৰিম এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰা। আৰু চাৰিওপিনে মানুহ, আৰু সেয়া এই মানুহৰ য'ত পঞ্জাবী সমাজৰ লোকো ইয়াত অংশগ্ৰহণ কৰিছে, বিভিন্ন জাতি ধৰ্মৰ লোকসকলে অংশগ্ৰহণ কৰিছে। সেয়াই তিনিচুকীয়াৰ এই কেন্দ্ৰীয় ৰঙালী বিহুৰ এক নিভাঁজ নাম আছে আৰু যাৰ বাবে অসমত এই বিহুৰ নাম আছে, য'ত আৰু এয়াই এখন প্ৰথম মঞ্চ বিহু অসমৰ, আৰু এটা সুন্দৰ পৰিৱেশ য'ত সাংবাদিকৰ পৰা আদি কৰি সকলোৱে অংশগ্ৰহণ কৰে। বছৰটো ৰৈ থাকে তিনিচুকীয়া এই কেন্দ্ৰীয় ৰঙালী বিহুৰ এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰাৰ বাবে। মই পুনৰ কৈছোঁ যে এই শোভাযাত্ৰাত অকল অসমীয়া সমাজে নহয়, মাৰোৱাৰী সমাজ, বেংগলী সমাজ, পঞ্জাবী সমাজ সকলো ওলাই আহে, ভোজপুৰী সমাজ ওলাই আহে, সকলো ওলাই আহে। কি ক'বা আজি আমি তিনিচুকীয়াবাসী ৰাইজৰ কাৰণে চেণ্ট্ৰেল বিহু যিহেতু প্ৰচেছন ওলাইছে, খুব ধুনীয়া ওলাইছে। সেইটো আমি গোটেই ৰাইজে সহযোগিতা আগবঢ়াব, সেইটো কাৰণে আমি আশা কৰিছোঁ। আজিৰ দিনটো যেন লাগিছে তিনিচুকীয়াত বিহু হৈ আছে, আৰু ভাল লাগিছে। সব জাতি জনজাতি লৈ আমি ইমান ধুনীয়াকৈ এটা বিহু সাংস্কৃতিক দল হ'ল, এইটো মোৰ ধন্যবাদ জনাইছোঁ। জনসমুদ্ৰলৈ ৰূপান্তৰ হৈছে আজি তিনিচুকীয়া। অসমীয়াৰ সংস্কৃতি যি ভাওনা, সেই ভাওনা ইয়াত এনেদৰে তুলি ধৰিছে। অসমীয়াৰ সকলো সংস্কৃতি প্ৰতীক চিহ্ন হিচাপে নামঘৰ, হাল, আমাৰ অসমীয়া বাদ্য, এই সকলোবোৰ প্ৰতীক হিচাপে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে।
আমি দেখুৱাই আছোঁ মোৰ সতীৰ্থ ৰাজেশে কেমেৰা লেন্সৰ যোগেদি আপোনালোকক দেখুৱাই আছে তিনিচুকীয়াৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন। এয়া চাওক বিহু আহিলে নাচনীৰ গা হাতখন আঠখন আৰু তাতে শোভাযাত্ৰা আৰু সেই শোভাযাত্ৰাত অংশগ্ৰহণ কৰি তত নাই নাচনী আৰু ঢোলৰ গুমগুমনিত যেন এতিয়া এক বিহুৰ কি সুকীয়া পৰিৱেশে লৈ আনিছে তিনিচুকীয়াৰ